মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। দশম শ্ৰেণীৰ অসমীয়াৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। আৰু যিবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' যিবিলাক লৈ অহা হ'ব, সেইবিলাকত তোমাৰ 100% কমন দিয়া হ'ব। আৰু তোমালোকে এইখিনি পঢ়িবা, যিখিনি দিয়া হ'ব, তাৰ বাহিৰে একো পঢ়িব নালাগে। এইখিনিৰ পৰা 100% কমন আহিব। আজি আমি দশম শ্ৰেণীৰ অসমীয়াৰ লেসন 3 প্ৰশস্তি, এইটো চেপ্টাৰত আজি আমি ইম্পৰ্টেণ্ট দেখাই দিম। আৰু ছাত্ৰ-ছাত্ৰীসকল, বহুত কিতাপ চাই কিনে আমি চিলেক্ট কৰি দিছোঁ, তো তোমালোকৰ বেলেগ একো কৰাৰ দৰকাৰ নাই। যিখিনি দিম এইখিনি পঢ়িবা, এইখিনিয়ে যথেষ্ট। আজি আহা প্ৰশস্তি চেপ্টাৰ। প্ৰথমতে কুৱেশ্যন এটা আহিব যে প্ৰশস্তি কবিতাৰ বা প্ৰশস্তি পদ্যাংশৰ লিখক কোন? লিখিবা তোমালোকে ৰঘুনাথ চৌধুৰী। এইটো ৰঘুনাথ চৌধুৰী। তাৰপিছত তোমালোকে পেজ নম্বৰ 10 উলিয়াই লোৱা। ইয়াতে মই যিখিনি দাগ দি দিছোঁ সেইখিনি চাবা। ইয়াতে লিখা আছে কি, জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তীৰ সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল। কুৱেশ্যন আহিব তোমালোকৰ, জোনাকী কাকতৰ সহকাৰী সম্পাদক কোন আছিল? তোমালোকে লিখিব লাগিব ৰঘুনাথ চৌধুৰী, বা এনেকৈ আহিব ৰঘুনাথ চৌধুৰীৰ দুখন আলোচনী সম্পাদকৰ নাম লিখা। তোমালোকে লিখিবা জোনাকী কাকত, মইনা জয়ন্তী সুৰভি, এইবিলাক লিখিবা। তাৰপিছত নেক্সট পেজ নম্বৰ তোমালোকে উলিয়াই লোৱা। 11 নম্বৰ পেজ যিটো দিয়া আছে, ইয়াৰে অতিচম উত্তৰ যিখিনি দিয়া আছে, কুৱেশ্যন নম্বৰ 1ৰ ক চাবা, তাৰপিছত খ চাবা। ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। নেক্সট 12 নম্বৰ পেজ উলিয়াই লোৱা। ইয়াতে তোমালোকে কুৱেশ্যন নম্বৰ 3 চাবা, কুৱেশ্যন নম্বৰ 5 চাবা, কুৱেশ্যন নম্বৰ 6 চাবা। এইটো কিন্তু ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 7 চাবা, 7। আৰু ছাত্ৰ-ছাত্ৰীসকল, এইটো চেপ্টাৰৰ যিটো কুৱেশ্যন নম্বৰ 5 যিটো দি আছে, প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখে, এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, চাবা দেই এইটো। তাৰপিছত নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 7 চাবা, 7টো চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ 8ৰ ঘ চাবা। ঘটো দিয়া আছে, মোহন কৃষক ভেনু অনাহত ছন্দে গাই মহিমৰ গান, মো তন্দ্ৰালস তেজে উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ দেন। তাৰপিছত নেক্সট পেজ নম্বৰ তোমালোকে 12ৰে তলৰখিনি চাবা। ভাষা বিষয়ক যিখিনি অৰ্থ লিখা, বাক্য ৰচনা কৰা, সমাৰ্থক শব্দ লিখা, এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়। এইবিলাক তোমালোকে মনত ৰাখিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, মই যিখিনি দেখাই দিম তোমালোকক, এইখিনি ইম্পৰ্টেণ্ট, ইয়াৰ বাহিৰে একো পঢ়িব নালাগে। আৰু এইখিনি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাবা। আৰু মই যিখিনি দেখাই দিম তাৰ বাহিৰে বেলেগ একো পঢ়িব নালাগে। থেংক ইউ ৱাচিং ফৰ দ্য ভিডিঅ'।